নমস্কাৰ বন্ধুসকল, যোৱাকালি মোৰ বন্ধু এজন এটা পোষ্ট কৰিছে। তেওঁ কৰ্মৰত ইণ্ডিয়ান আৰ্মি আৰু বৰ্তমান ডিউটিত আছে ৱেষ্ট বেংগলৰ এটা পৰিৱেশ চাই এটা ভিডিঅ' পোষ্ট কৰিছে আৰু আমাৰ অসমৰ পৰিৱেশৰ লগত এটা তুলনা, এটা পাৰ্থক্য বুজাবলৈ চেষ্টা কৰিছে। গতিকে মই ভিডিঅ'টো চালোঁ, বহুত ভাল লাগিল আৰু আপোনালোকৰ মাজত তুলি ধৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কি অনুভৱ হয় তাৰ বিষয়ে এটা গঠনমূলক এটা মন্তব্য কৰি যাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো চাই লওকচোন এবাৰ। মই আছোঁ ৱেষ্ট বেংগলৰ কোচবিহাৰ ডিষ্ট্ৰিক্টত। ইয়াত কৰ্মৰত মই। তো ইয়াতে এনে ফুৰিব আহিছিলোঁ, আজি কাম নাছিলে, তো ভাবিলোঁ অলপ ফুৰি আহোঁগৈ। মই আৰু মোৰ লগৰ এটা আহিছোঁ। ইয়াত আহি কিনে বস্তু এটা চালোঁ, যোনটো মই ভাবিলোঁ যে এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰাটো দৰকাৰ। মানে কাৰণ আপোনালোকে কেইদিনৰ পৰা চাই আছোঁ, বহুত কণ্টেণ্ট ক্ৰিয়েটৰে পানপুৰ মাথাউৰি ভংগাক লৈ কিনে ভিডিঅ' বনায়। তো ইয়াত আহি মই এটা বস্তু চাইছোঁ, ইয়াত মাথাউৰি কেনেকৈ বনাইছে আৰু আমাৰ তাতো মানে এনেকৈ যদি বনায় তো পাৰ্মানেণ্ট চলিউশ্যনটো হ'ব বুলি মই ভাবোঁ। মই আপোনালোক দেখাই আছোঁ কেনেকৈ ইয়াত বনাইছে, মানে ইয়াৰ মাথাউৰিটো মানে কেনেকৈ বনাইছে আৰু কিমান উন্নত মানৰকৈ বনাইছে। মানে এনে ৱেষ্ট বেংগলত মই বহুত জেগাত ঘূৰিছোঁ, ইয়াত বহুত ধৰণৰ কাম কাজ পিছপৰা যদিও মানে মোৰ মাথাউৰিটো কিবা এটা ভাল লাগিছে। মানে মই ভাবোঁ এনেকৈ বনালে আমাৰ তাৰ পানপুৰ মাথাউৰিয়ে হওক বা অসমৰ যিকোনো জেগাত যেনেকৈ মাথাউৰি সমস্যা য'ত য'ত আছে, মানে তাত যদি এনেকৈ বনায় তো সেই সমস্যাটো সমাধান হ'ব। মই আপোনালোক দেখাই আছোঁ, বেক কেমেৰাদি দেখাই আছোঁ। এইটো চাব আপোনালোকে, একদম তলৰ লেভেলৰ পৰা এইটো মানে পকা কৰি দিছে, তো ভংগাৰ কোনো চান্সে নাই। পানী বাঢ়িলেও মানে একদম তলৰ পৰাই আহিব না, গোটেইটো একদম তলৰ পৰা ওপৰলৈকে চিমেণ্ট দি কিনে ধুনীয়াকৈ পকা কৰি দিছে। আৰু যিমান দূৰলৈকে আছে মানে এইটো আছে, তাৰপাছত আৰু আছে এইফালে ব্ৰিজটো আছে, ব্ৰিজৰ লগে লগে যোনটো ৰাস্তা গৈছে সেই ৰাস্তাটো চেম তেনেকৈ দিছে। কাৰণ নদীৰ পানী যেতিয়া বাঢ়িব তেতিয়াতো ইমানলৈকে আহি যাব, ইয়াৰ ওপৰেও যাব পাৰে। তো মই ভাবোঁ এনেকুৱা ধৰণৰ আমাৰ তাত মাথাউৰি বনালেও মানে মাথাউৰি সমস্যাটো সমাধান হ'ব। চাইছে না কিমান ধুনীয়াকৈ বনাইছে। এতিয়া কথা হ'ল, দাদাই দেখাইছে যে আমাৰ মাথাউৰিখন কেনেকৈ সমাধান কৰিব পাৰি। হয়তো এনেকৈ এই পদ্ধতিত কৰিলে মাথাউৰিখন সমাধান হৈ যাব। আৰে দাদা, আমি সমাধান বিচাৰিলেনো সমাধান হ'ব? মেইন কথা হ'ল আমি অন্তৰত আমাৰ নায়েই সমাধান। আমি সমাধান কৰিলে দেখোন আমাৰ ভৱিষ্যত আন্ধাৰ হৈ যাব। আমি কি কৰি খাম? আমাৰ এটা ইনকামৰ এটা মেইন উপাৰ্জন হৈ আছে মাথাউৰি। বছৰে বছৰে আমি তাৰ পৰা লাখ লাখ টকা ইনকাম কৰিব পাৰি আছোঁ। আমি কিয় সমাধান কৰিম? আমি সমাধান বিচাৰিলেহে। বহুতে মৰি আছে, কিবা হৈ আছে, হৈ থাকক, এয়া আমাৰ মেইন উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য হ'ল আমি বছৰে বছৰে এটা মোটা পইচা ইনকাম কৰিব পাৰি আছোঁ। আমি কিয় সমাধান কৰিম? এইটো সমাধান কৰিলে দেখোন আমি নিজেই মৰি যাম। সেইকাৰণে আপোনাক কৈছোঁ, আপুনি কিছুমান কথা অলপ সহজ সৰলকৈ বুজি লৈছে, আপুনি এইবোৰ বুজিব পৰা নাই। গতিকে আপুনি অলপ বুজিবলৈ চেষ্টা কৰিব আমাৰ নিচিনাকৈ, আমি যেনে। আৰু যিহেতু আপুনি ইণ্ডিয়ান আৰ্মিটো, সেইকাৰণে আপুনি মানে মানৱ দৰদী মানুহ, সেইকাৰণে আপুনি এই উদ্দেশ্যটো তুলি ধৰিব চেষ্টা কৰিছিল। গতিকে আপোনাক ধন্যবাদ জনাইছোঁ। কিন্তু এইবোৰ কৰি লাভ নাই, এইবোৰ দেখাই লাভ নাই, কাৰণ এইবোৰ নিবিচাৰে। আমি নিবিচাৰোঁ, আমি নিবিচাৰোঁ। সেইকাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। জয় হিন্দ, জয় ইণ্ডিয়ান আৰ্মি। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি আগলৈকে ঠেলি দিয়াৰ চেষ্টা কৰিব। বাকী ধন্যবাদ থাকিল।